সরকার এখন বিনা শর্তে চলে নেকি সরকার এখন নির্দিষ্ট নীতি নিয়ম আইন বিধি সংবিধানৰ আধাৰত চলে এতিয়া তেওঁলোকে যদি কয় যে নীতি নিয়ম সংবিধান এইবিলাক জলাঞ্জলি দিব লাগে তাৰ মানে অৰাজক হ'ব এটা শর্তবিহীন বুলি কোনো কথা নাথাকে বিনা শর্তে বুলি কি বস্তু থাকে বিনা শর্তে বস্তুটো কি সকলো বস্তু শর্ত সাপেক্ষ আমি অৰাজক পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰিব বিচৰা নাই আৰু আমি নিবিচাৰো আমি শিক্ষক অৰাজক পৰিৱেশ সৃষ্টি হোৱাৰ পৰিৱেশটো আজি কোনে গঢ়ি তুলিলে ঠিকাভিত্তিক হিচাপে যে এই মানুহখিনি খুদৰিখিনি ৰৈ গ'ল তেওঁলোকৰ দাবী যে ন্যায্যতা হিচাপে কোনো স্বীকাৰ কৰি নললে তাৰ বাবে দায়ী কোন আমি তেখেতক প্ৰশ্ন কৰিবলৈ বিচাৰিছো যে আমাক বেতন সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কোনটো নীতিয়ে বাধা দিছে তেওঁ হেতু স্পষ্ট কৰক ৰাজহুৱা যিসকলে নিয়মীয়াকৰণৰ আওতাৰ ভিতৰত আহিব বিচাৰে তেওঁলোকে নিয়মীয়াকৰণৰ আওতাৰ ভিতৰত আহিম বুলি অপচনটো দিলে সেইমতে আমি নিয়মীয়াকৰণ কৰিম আজি নিয়মীয়াকৰণ হোৱাৰ মই যদি অপচনটো বাছি লওঁ তেনেহলে মোৰ চাকৰি জীৱনৰ যোৱা হে 10-12টা বছৰৰ যিসমূহ অভিজ্ঞতা আছিল যিসমূহ কৰ্মজীৱনৰ মোৰ জ্যেষ্ঠতা আছিল দৰমহাৰ বৃদ্ধি সকলোখিনি মই লোকৰ লগত আলাপ আলোচনা কৰি আমি সকলোবিলাক ঠিকাভিত্তিক শিক্ষকক অপচন দিছো যিসকলে ঠিকা চিষ্টেমটোতে থাকিব বিচাৰে তেখেতসকলৰ 60 বছৰ বয়সলৈকে তেওঁলোকে তাতেই থাকিব পাৰিব তাত যিখিনি ইনক্ৰিমেণ্ট পাইছে সেইখিনি প্ৰটেক্টেড হৈ থাকিব আৰু ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে যিসমূহ সা সুবিধা আছে সেইখিনি লাভ কৰিব অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা যিখন শেহতীয়াকৈ নিৰ্দেশাৱলী প্ৰকাশ পাইছে তাত এখন ফৰ্ম দিছে সেই ফৰ্মখনত লিখা আছে যে ভৱিষ্যতে আপোনালোকে পুৰণা বেতন সুৰক্ষা কোনো বিষয়বস্তু দাবী উত্থাপন কৰিব নোৱাৰিব আমি কৈছো যে আমাক বেতন সুৰক্ষা নিয়মীয়াকৰণ কৰক আৰু সেই দাবীতে আমাৰ আন্দোলন কাৰ্যসূচী ঘোষিত হৈছে আজিৰ দিন আমাক মাতি নি এখন মিটিঙত তেওঁলোকৰ সিদ্ধান্তটো আমাক জনাই দিছিল আৰু আমাৰ শিক্ষকৰ সিদ্ধান্ত জনাবলৈ দিছিল 15 সহস্ৰাধিক শিক্ষকৰ স্বাক্ষৰ সম্বলিত আমি লিখিত ৰূপত আমি সিদ্ধান্ত জনাইছো যে আমাক এই সিদ্ধান্ত আমাৰ শিক্ষকসকলে মানি ল'ব বিচৰা নাই সেই সিদ্ধান্তৰ ওপৰত তেওঁলোকে কি কাৰ্যকৰী কৰিলে শিক্ষক বা শিক্ষয়িত্ৰী গৰাকী নিজৰ ইচ্ছামতে হ'ব আৰু সেইটো আমি চৰকাৰে তেওঁলোকৰ ওপৰত জাপি দিয়া নাই তেওঁলোকৰ লগত আলোচনা সাপেক্ষে আমি কিন্তু সিদ্ধান্তটো মানি লোৱা নাছিলো আৰু সিদ্ধান্ত একপক্ষীয় হ'ব নোৱাৰে আলোচনাৰ সিদ্ধান্ত একপক্ষীয় কেতিয়াও হ'ব নোৱাৰে আল্টিমেটলি এই গোটেই বিষয়বস্তুটো আমাৰ ওপৰত জাপি